শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়া ছৈয়দ কল্যাণ ন্যাসৰ ৬ষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন। শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়া ছৈয়দ কল্যাণ ন্যাসৰ ৬ষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজানপীৰ সমন্বয় দিৱস হিচাপে উদযাপন কৰা হয়। অসমীয়া ছৈয়দ কল্যাণ ন্যাসৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা কেন্দ্ৰীয় সমিতিৰ সহযোগত উদযাপিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পুৱা কোৰাণ পাঠ আৰু দুৱাৰ অন্তত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰা হয়। ইয়াৰ পিছতে জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত শিৱসাগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী সৃষ্টিলীনা দত্তই পৰিৱেশন কৰা বৰগীতে সকলোকে আপ্লুত কৰে। উক্ত অনুষ্ঠানতে জিকিৰ আৰু জাৰিৰ ওজা মুস্তাফা আলী আৰু জিকিৰত অসমৰ প্ৰথমগৰাকী CCRTৰ বৃত্তিপ্ৰাপক ছৈয়দা নাবিহা ৰহমানে অগা-পিছাকৈ পৰিৱেশন কৰা ঐতিহাসিক জিকিৰ আৰু জিকিৰ গীতৰ পাৰ্থক্য বিষয়ক পৰিৱেশন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ছৈয়দ আহাদ ৰহমানে আধৰা, ছৈয়দ আব্দুৰ ৰছিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি অসম সাহিত্য সভাৰ কাৰ্যালয় সম্পাদিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাই নেখৰ বছৰেকীয়া আলোচনী উত্তৰণ উন্মোচন কৰাৰ লগতে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ছৈয়দা ফায়েজা ফাইকজে কবিতা আবৃত্তি কৰাৰ পিছতেই প্ৰীতি চুতীয়া দুৱৰা আৰু সংগীবৃন্দই পৰিৱেশন কৰা দিহানামে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি বুৰঞ্জীবিদ প্ৰেম গগৈয়ে নিজৰ ভাষণত শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাৰ লগতে নাজিৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছৈয়দ মুকিমুল ইছলামৰ কবিতা পুথি ভাৱতৰংগ উন্মোচন কৰে। উক্ত অনুষ্ঠানতে এই বৰ্ষৰ দানিয়া তাস্কি উৎকৰ্ষ বঁটা প্ৰদান কৰা হয়। মোৱাঠাই খেলত বিশেষ সফলতা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা যোৰহাটৰ মোৱাঠাই খেলুৱৈ ছৈয়দ ফাৰজাদ হকক। উল্লেখ্য যে মাত্ৰ 14 বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা গণিত অলিম্পিয়াড আৰু বিজ্ঞান অলিম্পিয়াড সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰী ছৈয়দা দানিয়া তাস্কিৰ সোঁৱৰণত তাস্কি পৰিয়ালে শিক্ষা সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা যুৱক-যুৱতীক এই বঁটা প্ৰদান কৰি উৎসাহিত কৰি আহিছে। ব্যুৰো চিফ, শিৱসাগৰ। শিৱসাগৰ জিলা সমিতি অসমীয়া ছৈয়দ কল্যাণ ন্যাসৰ সভাপতি আজি শিৱসাগৰৰ যুৱদলত কেন্দ্ৰীয় সমিতিৰ 6ষ্ঠ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। আজিৰ যিখন মুকলি সভা, এই মুকলি সভাত সভাপতিত্ব কৰে ছৈয়দ আব্দুৰ ৰছিদ আহমেদ ডাঙৰীয়াই আৰু ইয়াত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকা আৰু বিশিষ্ট কবি আমাৰ শিৱসাগৰৰে প্ৰেম গগৈ ডাঙৰীয়াই। এই অনুষ্ঠানত জ্যোতিৰেখা বাইদেৱে বৰ সুন্দৰভাৱে অসমীয়াৰ যিটো সমন্বয়ৰ থলী, হিন্দু মুছলমানৰ যি মিলাপ্ৰীতি সমন্বয়, এই বিষয়ে বিস্তৃতভাৱে তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। আৰু প্ৰেম গগৈ ছাৰেও তেখেতে বুৰঞ্জী সমৃদ্ধ শিৱসাগৰৰ বিষয়ে যিটো আমাৰ সম্প্ৰীতিৰ উদাহৰণ প্ৰাচীন কালৰ পৰা চলি আছে, এই বিষয়ে সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ায়। আৰু এই অনুষ্ঠানতে ছৈয়দা দানিয়া তাস্কিৰ যিটো এৱাৰ্ড, এক্সেলেণ্ট এৱাৰ্ডটো প্ৰদান কৰা হয় যোৰহাট চেউনিআলিৰ ছৈয়দ ফাৰহাদ হকলৈ। আৰু লগতে ছৈয়দ মুকিমুল ইছলাম নাজিৰাৰ বাসিন্দা, তেখেতৰ দ্বাৰা প্ৰণীত এখনি কবিতা পুথি ভাৱতৰংগ উন্মোচন কৰে কবি প্ৰেম গগৈ ডাঙৰীয়াই। আৰু লগতে আমাৰ অসমীয়া ছৈয়দ কল্যাণ ন্যাসৰ যি বছৰেকীয়া আলোচনী উত্তৰণ, এই উত্তৰণখনো মুকলি কৰে জ্যোতিৰেখা বাইদেৱে। গতিকে আজিৰ অনুষ্ঠানত জিকিৰ পৰিৱেশন কৰে ছৈয়দা নাবিহা ৰহমানে আৰু লগতে যিটো প্ৰাচীন কালৰ জিকিৰ, সেইটো পৰিৱেশন কৰে মুস্তাফা আলীয়ে। লগতে দিহানাম পৰিৱেশন কৰে প্ৰীতিৰেখা দুৱৰা গগৈ বাইদেৱে। আৰু আৰম্ভণিতে শিৱসাগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী সৃষ্টিলীনা দত্ত আৰু তেওঁৰ সহযোগী দীক্ষিত বৰুৱাই বৰগীতেৰে আজিৰ অনুষ্ঠান শুভাৰম্ভ কৰে। গতিকে এই অনুষ্ঠানভাগি বৰ সুন্দৰভাৱে হ'ল। আৰু প্ৰথমতেই আজিৰ অনুষ্ঠানটোৰ পতাকা উত্তোলন কৰিছিল আজিৰ সভাপতি ৰছিদ আহমেদ ডাঙৰীয়াই। আৰু লগতে অসম সংগীতেৰে আজিৰ সভা আৰম্ভ হৈছিল। আৰু এই সভাখনত অসম সংগীত পৰিৱেশন কৰিছিল অসমীয়া ছৈয়দ কল্যাণ ন্যাসৰ শিৱসাগৰৰ যিসকল মহিলা কৰ্মী আছে, সদস্য আছে, তেখেতসকলে। গতিকে এইখিনিয়ে কথা। ধন্যবাদ।